এয়া আমাৰ টাৱে কোনে ফিটিং কৰিলা এই ৰাইজে চাই আছে অ আজি আপুনিও ধুনীয়াকৈ আনিছে ধুনীয়া অলপ কৰি নতুনখন অ পানী দিব লাগে বুলি কয় এনেকৈ ওপৰত দি দিছোঁ তলৰ পাই যাবগৈ আৰু নমস্কাৰ মই যদুমণি গগৈ আদৰণি জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আজি আমাৰ ঘৰৰ বাগানত কলম কাটি হৈ যাব চাহ গছ কলম কাটি হৈ যাব আৰু মোৰ মনটো বহুত ভাল আজি ঘৰত কলম কাটি হ'ব এটা বহুত ডাঙৰ দায়িত্ব এটা থাকে ন এতিয়া আহিলে চাহ গছৰ সেই আলাগতীয়াল ডালবোৰ যিবিলাক ওলমি ওলমি যায় যে সেইখিনি কাটিব লাগিব লাহে ধীৰে কাটিম আৰু সেইখিনি দিন আছে বাৰু 2 মাহ সময় পাম কাটি থাকিম ঘৰতে হ'লেও কাটিম নহ'লে মানুহ হ'লেও লগাম তাৰপিছত এতিয়া চাহ গছ কলম কটা মানুহ আহিলে বাৰু মই সেই ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি মুখ হাত ধুই লেট্ৰিন কৰি গা পা ধুই কালিৰ ভাত কেইটামান খালোঁ এতিয়া খাই বৈ ওলাই আহিছোঁ আৰু মায়ে বুট তিয়াই থৈছিলে পিঁয়াজ কাটি ল'লোঁ আৰু আচাৰ অকণ দি ল'লোঁ খাইছোঁ এয়া আমাৰ টাৱে কোনে ফিটিং কৰিলা এই ৰাইজে চাই আছে অ আজি আপুনিও ধুনীয়াকৈ আনিছে ধুনীয়া অলপ কৰি নতুনখন অ কি হ'ব অ অ বৰ্তা ষ্টাইলটো ধৰিছে একেবাৰে আপোনাৰ ষ্টাইলতে বান্ধি আনিছে অ অ আৰু ৰাতিপুৱাৰ সময়তে ইমানটো এইটো বেয়া ঘড়ী দেই এইটো বেয়া হ'ল এইটো চাওক এইটো অজন্তা কোম্পানী লগাই থৈছোঁ চাগজ কলম পাতি ঠিকে পাইছে নে কাটি দীঘলখন কাটি নাযায় কিছুমান পিছলি যায় অ আহি যাব লেখলে অ
আৰু যিমানখিনি বাঁহ আছিলে ইয়াত গোটেই বাঁহখিনি মই কাটিলোঁ। এইখিনি চাওক, এইখিনি মানে হেৰি হ'ব, কামি হ'ব, হলি হ'ব, জেওৰা বয় যে এইখিনি এনেকৈ আছে। আৰু বাকী এইবিলাক চাওক কেনেকৈ দেখিছে, পিচ পিচ কৰি থৈছোঁ। এইখিনি গোটেইখিনি ফালিব লাগিব। এইখিনি আমাৰ গাঁৱত যিটো ৱাটাৰ ছাপ্লাই কানেকশ্যন আছে নহয়, সেই ৱাটাৰ ছাপ্লাইটো নামতহে, কামত নাই। পানী আহে মাহেকৰ মূৰত 4 দিন, সপ্তাহটোৰ মূৰত এদিন, কেতিয়াবা নাহেও। এতিয়া সেই টিউবৱেলৰ পৰা নহ'লে পুখুৰীৰ পৰা মটৰ লগাই লগাই পানী ভৰাব লাগে চিনটেক্সত। থকাতকৈ নথকাই ভাল। চিনটেক্সত পানী ভৰাই হৈ গ'ল, ফুল হৈ গ'ল চিনটেক্স। 200 লিটাৰহে, বহুত নহয় গ'ল। এতিয়া মই ভাবিলোঁ এই লেট্ৰিনৰ কাম এতিয়া বন্ধ আছে, কেইদিনমানৰ কাৰণে মিস্ত্ৰী অহা নাই, মই বন্ধ কৰি দিয়া নাই, মিস্ত্ৰী নাই অহা, গতিকে পানী অলপমান দি দিওঁ আৰু পানী অলপ খুৱাওঁ। এইটো ভীম এটা ঢালিছিলোঁ, এই পানী খুৱাইছোঁ, পানী দিছোঁ। বাকী এইবোৰ চব ইটাই চিটাই চবতে দিম, যেতিয়ালৈকে মোক সেই মানুহকেইটাই ফোন নকৰে কলম কাটিবলৈ অহা মানুহকেইটাই, বোলে আহিলোঁ তই আহ। পাই গ'লোহি বাগান, 11:55 এতিয়া সময়। সেই ৰিজৰ্ট লৈ থোৱা বাগানখন পালোহি। এবছৰ চলালোঁ বাৰু, এতিয়া আকৌ এবছৰৰ কাৰণে লৈছোঁ। কি কি গছ গছনি ডাল চাল কাটি ল'ম তাকে চিন্তা কৰিছোঁ। এইখন যদি দি হৈ যায় নহয় আজি আৰু কালিলৈ, বাচি গ'ল বাৰু, নাই আৰু। মন গ'লে বাগান ৰিজৰ্ট ল'ম, মন নগ'লে নলওঁ। ল'বলৈ মন যায়, ল'লে ভাল, টকা পইচা চুই থাকিবলৈ পাৰি, লেনদেন কৰি থাকিব, মানুহখিনিৰ লগত ব্যস্ত হৈ থাকিব পাৰি। কিন্তু সেই ৰোৱা তোলা দিনত সেইখিনি সময়ত অসুবিধা হৈ যায়, আৰু ধান দোৱা সময়ত মানুহ পাবলৈ দিগদাৰ হয়। একদম আগৰ হেৰিতে গৈছে আৰু ইফালে পাই গ'লে ভাল হ'ব, ইফালে ভাল হ'ব। ইয়াতকৈ বতাহ যদি দবাই দিওঁ, কিমান দবাব পৰা হ'ব? এইটো ঠিকে আছে বাৰু, এইটো দিবলৈ ইমান মানে যাব, হয় নেকি? বাগানতলৈ যাব, এইটো উঠাব লাগিব, সেইটো ছাইডৰ পৰা সিহঁতি কলমটো কাটি আহিম বুলি কৈছে। সিহঁতৰ কথা, যোন ফালৰ পৰা আহে। মই বাগানখন এইটো মূৰলৈ আহি চাইছোঁহি, ক'ত কেনেকুৱা কি হৈছে। এইফালে গছখিনি মানে অকণমান চাপৰ, সিহঁতক কৈছোঁ দবাই দবাই কাটক। ওপৰত পাত পাম বুলি যদি আমি ওপৰত এইখিনি সমান কৰি কাটিবলৈ বিচাৰোঁ নহয়, পাতটো কম আহে আৰু বহুত দিন ৰ'ব লাগে, বাজি পাত আহে। সেই গতিকে মই ভাবিলোঁ পূৰা দবাই দে, পাতো আহি থাকে ধুনীয়া ধুনীয়াকৈ, গহীন গহীন পাত আহে, ভাল ভাল পাত আহে। বাগানখন বেয়া নহয় বাৰু, পানী জমা নোহোৱা বাগান, ভালেই। মই আহিম দেৰিকৈ, 2টামান বজাত চাহ দিবলৈ। এতিয়া ঘৰলৈ যাওঁগৈ। বাগানৰ পৰা আহি পালোহি ঘৰ। তাকে অথনি আধাখনীয়া কাম এটা এই কৰিবলৈ বুলি হাতত লৈছোঁ। মটৰটো অন কৰিলোঁ, বোলো পানী অলপ দি দিওঁ চবতে, কিতাপত দি দিওঁ, পানী খাব। আৰু আমাৰ যিটো লেট্ৰিন বনাইছোঁ নহয়, সেইটো 14 ফুট দীঘল, 11 ফুট বহল, মানে বান্দাও আছে লগত। আৰু এইটো টেংকি, পানী টেংকি পোৱা যাব, মানে শ্বৰ্ট ঢলা নহয়, শ্বৰ্ট নঢলা ঘৰ।
এতিয়া 1 ঘণ্টামান সময় মই ইয়াত দিম ধুনীয়াকৈ পানীটো খুৱাওঁ পানী দিলে কি হয় এইটো ময়ো নাজানো বাৰু পানী দিব লাগে বুলি কয় এনেকৈ ওপৰত দি দিছোঁ আৰু তলত পাই যাবগৈ আৰু চবতে দিব লাগিব বহুত অলপ পানী কাটিছে চাৰে 4টা বাজিলেগৈ প্ৰায় আন্ধাৰ হ'বলৈ হৈছে নহয় হ'লেই প্ৰায় যথেষ্টখিনি মই খুঁটি বনালোঁ আৰু যথেষ্টখিনি কাটি থোৱা বাঁহ আছে এয়া চাওক এইখিনি দেখিলে এইখিনি মই অকলে খুঁটি বনাইছোঁ আৰু ইমানকেইটা ফালিবলৈ আছে এইকেইটা কালিলৈ ৰাতিপুৱা হৈ যাব